অভাৱ অনাটনত থকা লোকসকলক সততে সহায়ৰ হাত আগবঢ়াই আহিছে, যিজনে শিক্ষাৰ দৰে এক মহান কাৰ্য কৰিবৰ কাৰণে জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰি বহু ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিশু সন্মিলন অসম যোৰহাট জিলা সমিতিৰ সভাপতি মাধৱ বৰা ডাঙৰীয়াই আমাৰ জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অনুমিত বৰঙণি আগবঢ়োৱা ৰূপা বৰা বাইদেউ, আমি তেখেতকো আমাৰ কৰ্তব্যৰ পৰা মৰম যাচিব বিচাৰিছোঁ। তেখেতক মৰম যাচিবৰ কাৰণে মই আমাৰ যোৰহাট জিলা সমিতিৰ প্ৰচাৰ সম্পাদক দীপু পাঠকক অনুৰোধ জনাইছোঁ। অসমৰ উদ্যোগত যি দুদিনীয়াকৈ কাৰ্যসূচীৰে সাংস্কৃতিক সমাৰোহ আয়োজন কৰা হৈছে, ইয়াৰ উপস্থিত ৰাইজসকল, সংবাদকৰ্মীসকল আৰু যি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে, কণ কণ মইনাসকল, আজি সাধনী চুতীয়া জাতিৰ ৰাণী সাধনীৰ কাৰণে যিখিনি আমি কৰিব লাগিছিলে, এতিয়া এইখিনি আমি অলপ বহুতখিনি পিছ পৰি আছোঁ। আমাৰ জাতিটোৰ জনগোষ্ঠী লাগিব, জনগোষ্ঠী যদি আমি নাপাওঁ তেতিয়া জনগোষ্ঠীৰ কাৰণে আমি প্ৰতিবাদ কৰিব লাগিব। প্ৰতিবাদ নকৰিলে আমাক চৰকাৰে জনগোষ্ঠীটো আমাক দিবলৈ বহুত পিছ পৰি আছে। সেইকাৰণে আমি চেণ্ট্ৰেল চৰকাৰৰ লগত যোগাযোগ কৰিব লাগিব, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰি আমি জনজাতিটো যাতে কেনেকৈ পাব পাৰোঁ সেইকাৰণে আমি চেষ্টা কৰিব লাগিব। সেইকাৰণে আমি এই সমাৰোহ পাতি আমি চৰকাৰক প্ৰতিবাদ কৰিব লাগিব। প্ৰতিবাদ নকৰিলে আজিকালি আমি একো নাপাওঁ। সেইকাৰণে প্ৰতিবাদ কৰিলেহে আমি চৰকাৰে আমাক কিবা দিব। সেইকাৰণে আজি আমি সমাৰোহ পাতি চৰকাৰক আমাৰ শক্তিটো দেখাই দিব লাগিব। এই ২৬ চনত ভোট নিদিলে আমাৰ প্ৰব্লেম হ'ব। সেইকাৰণে বিজেপি চৰকাৰক আমি ইয়াৰ পৰাই ক'ব লাগিব যে আমাক জনগোষ্ঠীটো সোনকালে আমাক জিলা সন্মিলনৰ সন্মানীয় সম্পাদিকা বাইদেউ, সভানেত্ৰী বাইদেউ, জাতি সন্মিলনৰ সভাপতি তথা সম্পাদক ককাইদেউ তথা আমাৰ যোৰহাট জিলাৰ বিভিন্ন আঞ্চলিকৰ সভাপতি সম্পাদক তথা বিষয়ববীয়া কৰ্মকৰ্তাসকল, লগতে উদযাপন সমিতি বিষয়ববীয়া তথা উত্তরে প্রণাম করো কুবেরে দেব, দক্ষিণে প্রণাম করো হে আই দেব, পূবে প্রণাম করো বিষ্ণু দেব, পশ্চিমে প্রণাম করো চুতীয়া যুৱ সন্মিলন অসম জিন্দাবাদ, চুতীয়া যুৱ সন্মিলন অসম জিন্দাবাদ, চুতীয়া জাতি সন্মিলন জিন্দাবাদ, চুতীয়া জাতি মহিলা সন্মিলন জিন্দাবাদ, চুতীয়া ঐক্য জিন্দাবাদ, চুতীয়া ঐক্য জিন্দাবাদ। সন্মিলন তথা কাকজানবাসী ৰাইজৰ সহযোগত আজি দুদিনীয়া কাৰ্যসূচী আয়োজন কৰে। কাকজান খেলপথাৰত চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ আজি প্ৰথম দিনা অৰ্থাৎ দ্বিতীয় কাৰ্যসূচী ভাগত আমি সমবেত হৈছোঁহি। সন্মিলনৰ উদ্যোগত সদৌ চুতীয়া জাতি সন্মিলন আৰু মহিলা সন্মিলনৰ সহযোগত তথা কাকজানৰ সমূহ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে চুতীয়া জনগোষ্ঠীয় সাংস্কৃতিক অভিৱৰ্তনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে আমি আজিৰ পৰা এই অভিৱৰ্তনৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিমধ্যে 4টাকৈ কাৰ্যসূচী আমাৰ সমাপন হৈ গৈ আছে। ইয়াৰ যোগেদি আমাৰ আজিৰ পৰা কালিলৈকে চুতীয়া জনগোষ্ঠীৰ যি বৰেণ্য সংস্কৃতি আছে, সেই সংস্কৃতিসমূহ আমি প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিছোঁ। বিশেষকৈ আমি এটা কথা আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে অসমৰ আদিম পুত্ৰ চুতীয়াসকল এক চহকী সংস্কৃতিৰ অধিকাৰী। চুতীয়াসকলে অসমীয়া বৃহত্তৰ অসমীয়া যি সংস্কৃতি, সেই সংস্কৃতিলৈ চুতীয়াসকলৰ সংস্কৃতিৰ যথেষ্ট অৱদান আছে। কিন্তু
কালৰ সোঁতত আমি দেখিছোঁ যে আমাৰ এই যিখিনি চহকী সংস্কৃতি আছিলে সেই সংস্কৃতিটো লাহে লাহে নাইকিয়া হৈ গৈ আছে। গতিকে আমি এই সংস্কৃতি সংৰক্ষণ কৰিবৰ কাৰণে আমি চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত অসমৰ 20খন জিলাত চুতীয়া জনগোষ্ঠীৰ এই সাংস্কৃতিক অভিৱৰ্তন অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। তাৰে অংশ হিচাপে আমি যোৰহাট জিলাৰ উদ্যোগত আমি এই সাংস্কৃতিক অভিৱৰ্তন আৰম্ভ কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ সভাপতি প্ৰতাপ শইকীয়া, কাৰ্যকৰী সভাপতি আমাৰ সৌৰপান বৰা ডাঙৰীয়া লৈ আমি এখন উদযাপন সমিতি গঠন কৰিলোঁ। এই সমিতিখনে অশেষ কষ্ট কৰি আজি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। আজি এই প্ৰথম দিনাৰ যি পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পৰা আৰম্ভ কৰি যি কাৰ্যসূচী হৈছে, এই কাৰ্যসূচীসমূহৰ ভিতৰত বিশেষকৈ আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ স্মৃতি সোঁৱৰণ কৰি আমাৰ গোটেই সাংস্কৃতিক কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমি আপোনালোকক ক'বলৈ পাই গৌৰৱবোধ কৰিছোঁ যে চুতীয়াসকলৰ যি পৰম্পৰাগত সংস্কৃতি, আমাৰ যি সংস্কৃতি আছে, হুৰাই ৰাঙলী বিহু, আমাৰ যজা নৃত্য, আমাৰ কোলাবুৰী নৃত্য, আমাৰ গছতলৰ বিহুকে মুখ্য কৰি আটাইকেইটা সংস্কৃতি ইয়াক প্ৰদৰ্শন কৰা হ'ব। গতিকে আমি ইয়াত সকলো ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু এইটোৰ যোগেদি আমি এইটো কথা কৈছোঁ যে আমাৰ যিটো ৰাজপথৰ আন্দোলন জনজাতিকৰণৰ, সেই আন্দোলনৰ লগতে আমি এটা সাংস্কৃতিক আন্দোলনৰ কাৰ্যসূচী আগবঢ়াই নিছোঁ। যিহেতু জনজাতিকৰণৰ যি ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়াৰ ভিতৰত সংস্কৃতি ক্ৰাইটেৰিয়াটো বিশেষকৈ প্ৰমুখ্য কৰে। গতিকে আমি ইয়াৰ যোগেদি ভাৰত চৰকাৰলৈ এটা আমি সংবাদ পঠিয়াব বিচাৰিছোঁ যে আমাৰ চুতীয়াসকলৰ যি বৰেণ্য সংস্কৃতি আছে এতিয়াও কিন্তু জীৱিত হৈ আছে। এতিয়াও আমাৰ অসমৰ বিভিন্ন অঞ্চলত চুতীয়াসকলৰ এই সংস্কৃতি অনুকৰণ কৰি গৈ আছে। আমাৰ লোকসকলে আমাৰ যি পৰম্পৰাগত দেওকুবেৰ দেৱতা, সেই দেওকুবেৰ দেৱতাৰ পূজা কৰাৰ পৰম্পৰা এতিয়াও অনুষ্ঠিত হৈ আছে। তাৰ পূজা ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। আমাৰ দেউৰী চুতীয়া সাহিত্য সভাৰ সভাপতি প্ৰতাপ নেওগে এই গোটেই দেউৰী কাৰ্যসূচীখিনি পালন কৰি আগবাঢ়িব। গতিকে অহা কালিলৈ আমাৰ ইয়াত এখন বৃহত্তৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসমৰ ভৱিষ্যত শীৰ্ষক এক বিশেষ আলোচনা আমি আয়োজন কৰিছোঁ। যিটো আলোচনাৰ যোগেদি এইটো কথা আমি অসম তথা কেন্দ্ৰীয় চৰকাৰক বুজাই তুলিব বিচাৰিছোঁ যে অসমৰ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে অসমৰ ভৱিষ্যত সুৰক্ষিত হ'ব, অসমৰ খিলঞ্জীয়াসকলৰ ভৱিষ্যত সুৰক্ষিত হ'ব। যিহেতু আমাৰ ইয়াত বহিৰাগতৰ আগ্ৰাসন দিনে দিনে বাঢ়ি গৈছে। গতিকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে আমাৰ খিলঞ্জীয়া লোকসকল যে সংৰক্ষিত হ'ব, সেই কথাটো আমি প্ৰতিপালন নিয়াব বিচাৰিছোঁ। গতিকে আপোনালোকক ইয়াত আহি সংবাদ মাধ্যমৰ যিসকলে সহযোগিতা কৰিলে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ যি সংবাদ আমি ইয়াত দিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি আমি উচ্চত প্ৰচাৰ কৰি এইটো প্ৰচাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি কাকজানত দুদিনীয়াকৈ চুতীয়া জাতি যুৱ সন্মিলন অসমৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাটৰ ৰাইজৰ সহযোগত দুদিনীয়াকৈ অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জাতিৰ যিখিনি সাংস্কৃতিক, সেই সাংস্কৃতিক সমাৰোহ হিচাপে ইয়াত অনুষ্ঠিত কৰিছে। আৰু এই সভাজনক ইয়াৰ কাৰ্যকৰী অধ্যয়ন সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিলে। আৰু দায়িত্ব অৰ্পণ কৰাৰ দিনৰ পৰা আমি এই অনুষ্ঠানভাগ সফল হ'বৰ কাৰণে আমি ইমান যৎকিঞ্চিত সহায় আগবঢ়াইছোঁ। ইতিমধ্যে আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমি আকস্মিক বিয়োগত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এয়া পাছতে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু এক ৰহস্য আমি ন্যায় বিচাৰিছোঁ। দ্বিতীয়তে এই অসমত 334 বছৰ দিন এই চুতীয়া ভূমিসকলে ৰাজত্ব কৰিছিল। সেই ৰাজত্ব কৰাৰ দিনৰ পৰা চুতীয়া জাতি আজি সাংস্কৃতিকভাৱে বহুত যে আগবঢ়া, এই যিখিনি আমাৰ সংস্কৃতি, চুতীয়া জাতিৰ যিখিনি সংস্কৃতি আজি অষ্টভুজত আমাৰ চুতীয়াসকলৰ পৰম্পৰাৰ যি আগৰ দেওশালত যিখিনি কৰিছিল আজি সেইখিনি পুৱাভাগত কৰিছে। বীৰ সাধনীৰ নামত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, বীৰাংগনাগৰাকীৰ নামত। এতিয়া আপোনালোকে এটা কথা জানে
যে আজি 334টা বছৰ যদিও এই ভূমিপুত্ৰ চুতীয়াসকলে অসমৰ ৰাজত্ব কৰিছিল, অৰ্থনৈতিকভাৱে মানে বহুত পিছপৰা এই জাতিটো। আজি অসমৰ 6 জনগোষ্ঠীয়ে আজি জনগোষ্ঠী দিবৰ কাৰণে আন্দোলন কৰি আছে। কিন্তু এইটো কথা কিন্তু আপোনালোকক ক'ব বিচাৰিছোঁ যে মই এজন চুতীয়া জাতিৰ ব্যক্তি হিচাপে আমি আগতে অসমত থকা যিখিনি জনজাতি, সেই জনজাতিসকলৰ সুবিধাৰ ভাগ আমি ল'ব বিচৰা নাই। আমাক খালি ন্যায্য দাবী আমাৰ যে চুতীয়াসকলক বা এই 6 জনগোষ্ঠীক 6 জনগোষ্ঠী কৰিব লাগে। কিন্তু আজি মই এটা ৰাজনৈতিক দলৰ যোৰহাট জিলাখনৰে অসম গণ পৰিষদ দলৰ সভাপতি। আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে আমাৰ দুগৰাকীকে সাংসদ আছে আৰু 25 নৱেম্বৰ তাৰিখে সাংসদ হ'ব। আৰু সাংসদত যাতে সদনত যাতে এই চুতীয়া জনগোষ্ঠীকৰ লগতে অন্য 5 জনগোষ্ঠীক চুতীয়া জনগোষ্ঠী মৰ্যাদা দিবৰ কাৰণে তেখেতসকলক আমি প্ৰেচাৰ কৰিছোঁ আৰু তেখেতসকলে ইয়াৰ ওপৰত বক্তব্য ৰাখিব। আৰু আমি ইয়াৰ পাছতে কৈছোঁ যে মোৰ নিজৰ ৰাইক ভাল পোৱা মানে আনৰ ৰাইক বেয়া পোৱা বুজায়। মোৰ নিজৰ জাতিটোক